এই মাছৰ আঞ্জাৰ ৰেচিপিটো কেইদিনমান আগতেই বনোৱা হৈছিলে, কিন্তু অসমৰ যিটো পৰিস্থিতি হৈ আছিলে ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰিবলৈ মন যোৱা নাছিলে, সেইকাৰণে কৰা নাছিলোঁ। আজি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইটো দেখিছে এটা কেঁচা আম, আৰু এই কেঁচা আমটো ভাবিলোঁ মাছৰ আঞ্জা বনাওঁ। বনাবলৈ ল'লোঁ। ঘৰত যি মাছ আছিলে সেই কেইটুকুৰা মাছকে ভাজিছোঁ। আপোনালোকে মনৰ পচন্দৰ যিকোনো মাছ ল'ব পাৰে। যিহেতু এতিয়া গৰমো বহুত বেছি, টেঙাৰ আঞ্জাবোৰ খায়ো ভাল লাগে। মা মছলা বেছি খাবলৈ মন নাযায়, আৰু খোৱাটোও বেয়া বেছি মছলাযুক্ত খাদ্য। গতিকে এয়া আমটো এনেকৈ দীঘল দীঘলকৈ গুচাই কাটি ল'লোঁ, আৰু এইফালে আলু মই এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ। যদিও টেঙা কৰি বনাম বুলি ভাবিছোঁ, কিন্তু অকণমান মছলা দিম, একেবাৰে মছলা নিদিয়াকৈ নথওঁ। আৰু এয়া মাছ ভাজি লোৱা তেলতে পিঁয়াজ এয়া দেখিছে আপোনালোকে এনেকৈ এটা কাটি ভাজি লৈছোঁ। আৰু এইখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছত ইয়াতে মই অকণমান আদা নহৰু থেতালিয়াই দি দিছোঁ, আৰু দি আকৌ অকণমান এনেকৈ ভাজি আছোঁ। সাধাৰণতে টেঙা বনালে মই মা মছলা নিদিওঁ, কিন্তু এইটো অকণমান বেলেগ ধৰণে বনাম সেইকাৰণে। আৰু এতিয়া ইয়াতে কাটি লোৱা আলু কেইচকলা দি দিছোঁ, পাতল পাতলকৈ কাটিছোঁ, আৰু তাতে হালধি, জিৰা আৰু অকণমান ধনিয়া পাউডাৰ দিছোঁ। বহুত বেছি দিয়া নাই, অকণমান দিছোঁ, যাতে অকণমান মছলা ফিল এটা হয়। আৰু সেইখিনি ভাজি লোৱাৰ পাছত এয়া কাটি লোৱা আম কেইচকলো দি দিলোঁ, আৰু লগতে দুটা জলকীয়া দি দিছোঁ। জ্বলা বেছি খাই যদি আপোনালোকে জ্বলা বেছিকৈ দিব পাৰে। আৰু অকণমান এনেকৈয়ে ভাজি ল'লোঁ কম জুইতে। আৰু এতিয়া সোৱাদ অনুসৰি দিলোঁ তাতে নিমখখিনি দিও এনেকৈ অকণমান ভাজি লৈছোঁ। আৰু এইখিনিতো নকলেও হ'ল, আপোনালোকে গম পায়েই। আপোনালোকে বাৰু আমৰে এনেকৈ আঞ্জা বনাই খাইছেনে কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া প্ৰথমে অলপমান পানী দি দিছোঁ, আৰু দি এতিয়া মই ঢাকনি মাৰি এইখিনি অকণমান সময় সিজিবৰ কাৰণে ৰাখি থ'ম। আৰু অলপ সময় পাছত খুলিলোঁ, ধুনীয়াকৈ এইখিনি সিজিছে। আৰু এয়া দেখিছে মই হেতাৰে এনেকৈ ভাঙি দিছোঁ। আলু সিজিছে, আমখিনিও ধুনীয়াকৈ সিজি গৈছে। আৰু অকণমান এনেকৈ হেঁচি ভাঙি দিছোঁ, যাতে আঞ্জাখন অকণমান গোটা হয়। আৰু অলপমান পানী ইয়াতে দিব লাগিব, কাৰণ মাছখিনি দিও যিহেতু সিজাব লাগিব, গতিকে পানী আৰু অকণমান দি দিলোঁ। আৰু এতিয়া আগতে ভাজি ৰখা মাছ কেইপিচো তাতে দি দিলোঁ, আৰু দি অকণমান লৰাই চৰাই উতল আহিবলৈ দিম, আৰু মোৰ এই মাছৰ আঞ্জাখন হৈয়ে যাব। পকা আম আনোতে যদি এতিয়াও কেঁচা আম পায়, তেনেহ'লে এনেধৰণে আঞ্জাখন বনাই খাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এনেধৰণৰ ইজি ৰেচিপি বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চাইছে যদি ফ'ল' কৰি দিব। থেংক ইউ।